নমস্কাৰ বন্ধু বান্ধৱীসকল, লাটুমেধি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। বৰ্তমান ফাৰ্মত মই কাম কৰি আছোঁ। বহুত গৰম পৰিছে। যোৱাকালি 38 ডিগ্ৰী চেলচিয়াছলৈকে হৈছে, কাৰণ মোৰ ফাৰ্মৰ পোৱালিবোৰ লিফ্টিং হওঁ হৈ আছে। বহুত গৰম পৰিছে। বহুতখিনি কনচিয়াছ হ'ব লাগে এইখিনি সময়ত, বিশেষকৈ গৰমৰ কাৰণে। আৰু ষ্টক হোৱাৰ চান্স থাকে, 2-এটা ষ্টক হৈছে। তথাপিও যিমানখিনি হ'ব লাগিছিল গৰমৰ অনুপাতে মোক সিমানখিনি হোৱা নাই। কাৰণ কি কাৰণত হোৱা নাই মই আপোনালোকৰ আগত আজি ভিডিঅ'টোৰ মাধ্যমেৰে ক'বলৈ প্ৰয়াস কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকক কৈছিলোঁ যে ফাৰ্মখনত আপোনালোকে পানীবোৰ, বিশেষ গৰম চৰম পানীবোৰ 3-4 বাৰ চেঞ্জ কৰিব। কি কাৰণে কৰিব? কাৰণ গৰম পানীবোৰ সিহঁতে খাবলৈ নিবিচাৰে। সেইকাৰণে আপোনালোকে দিনটোত 3-4 বাৰ পানী চেঞ্জ কৰিব। আৰু পাৰিলে 3-4 বাৰ দিনটো ৰেকিং কৰিব। ৰেকিং কৰিবতো 2বাৰ ৰেকিং কৰিলেই হ'ব, কিন্তু স্প্ৰেটো আপোনালোকে 3-4 বাৰ কৰিব। কাৰণ স্প্ৰেটো কৰাৰ লগে লগে আপোনালোকে কি হয়, পোৱালিবোৰ লৰচৰ হয় আৰু ষ্টকটো হোৱাৰ চান্সটো নাথাকে। যেতিয়া পোৱালিবোৰ তেনেকৈ শুই থাকে, তেতিয়া সেই গৰমৰ অনুভৱ তলৰ পৰা যেতিয়া ভাৱ উৎপন্ন হয় ভুচিবোৰৰ পৰা, তেতিয়া ষ্টক হোৱাৰ চান্স থাকে। সেইকাৰণে আপোনালোকে ফাৰ্মখনত হয় 2-3 বাৰ স্প্ৰে কৰিব, নহ'লে আপোনালোকে ফাৰ্মখনত কাপোৰ এখন লৈ পেলাই খেদি থাকিব গৰমৰ দিনত। আৰু বিশেষকৈ 2-3টা বা 2টাৰ পৰা প্ৰায় 5-6টা সময়, এই সময়ছোৱাতে ষ্টক হোৱাৰ চান্সটো বেছি থাকে। আৰু বিশেষকৈ দানা খাবলৈ নিবিচাৰে। দানা কি কাৰণে খাবলৈ নিবিচাৰে আপোনালোকক ক'ম। দানাটো গৰমৰ কাৰণে খাব নিবিচাৰে। আৰু কেনেকৈ আপোনালোকে দানাটো খুৱাব? বন্ধু-বান্ধৱীসকল চাওক, মই কৈছিলোঁ যে মই পানীত চাকফইল পি ব্যৱহাৰ কৰোঁ। কিন্তু মই এতিয়া অলপ নিজৰ ব্ৰেইনৰ দ্বাৰা মই কিছুমান কৰ্ম কৰিবলৈ বিচাৰিছোঁ। চাকফইল পিটো মই দানাত ধুনীয়াকৈ মিক্স কৰি লওঁ। ইয়াত দেখিছে পানী, পানী এইটো পানী লৈছিলোঁ। তাৰপিছত ইয়াত চাকফইল দি পেলাই মই মিক্স কৰি লওঁ। তাৰপিছত এই গামলাটোত আপোনালোকে দানাখিনি দি ল'ব। বেছিকৈ নিদিব, যাতে মিলাব পাৰে। আৰু অলপ ইমানখিনিমান নিমখ দিব আৰু চাকফইল পি দিব। তাৰপিছত পি দিয়াৰ পিছত এনেকৈ ধুনীয়াকৈ সানিব, যাতে ধুনীয়াকৈ মিক্স হৈ যায় দানাখিনি। আৰু যেতিয়া দানাটো ভিজা থাকিব আৰু ইয়াৰ পৰা ধুনীয়া এটা চেণ্ট ওলায় আৰু খাবলৈ বিচাৰে সিহঁতে। সেইকাৰণে আপোনালোকে যেতিয়া দানাটো দিব, এনেকৈ দিব, পূৰা মিক্স কৰি লৈ পেলাই। এয়া দেখিছেনে ভিজা দানা? এয়া ভিজা দানা দেখিছে? এতিয়া খাবলৈ বিচাৰিব। ডাইৰেক্ট দানাটো দিলে খাবলৈ নিবিচাৰে গৰমৰ কাৰণে। বহুত গৰম পৰিছে, মই সেইকাৰণে এনেকৈ কৰোঁ। নিজেও ঘামি গৈছোঁ, দেখিছেনে? এয়া দেখিছে? ইয়াৰ পৰা জিকা হৈ আছে। এই জিকা হৈ থকাৰ কাৰণে সিহঁতে ধুনীয়াকৈ খাবলৈ বিচাৰে। আজি মোৰ ফাৰ্মৰ 39 ডেইজ হ'ল। মৰ্টেলিটি পাৰ্চেণ্টেজটো ঠিকে আছে, বেছি হোৱা নাই। প্ৰায় 2-এটাহে মৰি আছে। সেইটো মৰিবই, সেইটো কাৰণে হেডেক লোৱা নাই বাৰু। কিন্তু তথাপিও এতিয়া কাম কৰি আছোঁ। ভুচিটো ৰেকিং কৰিলোঁ, তাৰপিছত দানাটো মিক্স কৰি আছোঁ। আৰু পানীটো চাফা কৰিব লাগিব। ডিংকাৰবিলাক ধুনীয়াকৈ চাফা কৰি ব্লিচিং দি পেলাই মই মুচি দিওঁ। আপোনালোকেও তেনেকৈ মুচি দিব, কাৰণ তাত এটা শেলাই উৎপন্ন হয়। পূৰা শেলাইটো থাকিলে বেমাৰ হোৱাৰ চান্স থাকে। সেইকাৰণে আপোনালোকে ধুনীয়াকৈ শেলাইটো মুচিব ব্লিচিং পাউডাৰ দি পেলাই। লাগে দৰকাৰ পৰিলে যিটো আপোনালোকে পানী এৰা যিটো থাকে আউটলেট, সেইটো আপোনালোকে ধুনীয়াকৈ বন্ধ কৰি ল'ব। যিটো চুইচ থাকে আৰু এই পাইপত যেনেকৈ চুইচ এটা থাকে, সেইটো আপোনালোকে ধুনীয়াকৈ বন্ধ কৰি ল'ব। তাৰপিছত ব্লিচিং পাউডাৰ দি পেলাই ধুনীয়াকৈ ধুব। 1-2 দিনৰ মূৰে এইটো কাম কৰিব। তেতিয়া তাত শেলাইটো উৎপন্ন নহয়, আৰু সেই শেলাইটো যদি সিহঁতৰ পেটৰ ভিতৰলৈ যায়, বেমাৰ হোৱাৰ চান্স থাকে। আজি 39 ডেইজ হ'ল। 2 কেজি প্লাছ হ'ব পাৰে, কাৰণ এই 2-এদিন মানে এনেকুৱা গৰম পৰিছে, দানা খাবলৈ নিবিচাৰে। তথাপিও মই এনেকৈ এই পদ্ধতিটো অৱলম্বন কৰি পেলাই দানা অলপ খুৱাবলৈ প্ৰয়াস কৰিছোঁ। আৰু ৰাতি বিশেষকৈ দানাটো খায়, কিন্তু দিনত একেবাৰে দানা নাখায়। মই এনেকৈ দিলে দানা খাব, নিশ্চয় খাব। মিনিমাম খাব, আৰু বেছি নাখালেও আগৰ তুলনাত খাব। যদি ডাইৰেক্ট দানাটো দিয়ে তেনেহ'লে নাখাব, কিন্তু এনেকৈ ভিজাই দিলে দানাটো খাব। বন্ধু বান্ধৱীসকল, আপোনালোকক জনালোঁ আজি 39ৰ মোৰ ফাৰ্মখন এবাৰ চাই লওক। দেখিছেনে কেনেকৈ শুই আছে, কেনেকৈ হাফু কৰি আছে পোৱালিবোৰে। তথাপিও দানাটো খাই আছে। বিশেষকৈ আপোনালোকে চাওক, দানাটো খাই আছে, খাবলৈ প্ৰয়াস কৰিছে। কাৰণ মই সেই প্ৰচেছত মই দানাটো দি আছোঁ, সেইকাৰণে খাবলৈ প্ৰয়াস কৰিছে। আৰু এনেকৈ আপোনালোকে দি যাব। আৰু পানীত বিশেষকৈ এল'ভেৰা লগাইছিলোঁ, পানীত এল'ভেৰাটো লগাই আছোঁ। আৰু ইমিউনিটি বুষ্টাৰটো লগাব পাৰিলে আপোনালোকে, কাৰণ গৰমৰ দিনত সিহঁতৰ ইমিউনিটিটো বহুত কমি যায়। কাৰণ যিটো গৰম পৰিছে, মানুহৰে জীৱসৃষ্ট মানুহৰে অৱস্থা বেয়া হৈছে, আৰু ব্ৰইলাৰ কি হ'ব। সেইকাৰণে আপোনালোকে ইমিউনিটি বুষ্টাৰটো লগাব। আৰু পাৰিলে চৰবতটো দিব। চৰবতটো নেমু নিদিব, কিন্তু নেমুত দিলে কি হয়, ফেটছটো কমি যায়। আমাৰ মানুহৰে ফেটছ যেনেকৈ কমে, ব্ৰইলাৰো কমিব। সেইকাৰণে আপোনালোকে নেমুটো নিদিব। চৰবত পোৱা যায়, চৰবতৰ এনেকুৱা পেকেট, আপোনালোকে পেকেটবোৰ দিব। তেতিয়া সিহঁতে মানে নহয়। মই এল'ভেৰাটো দি আছোঁ, এল'ভেৰা বহুতখিনি কাম কৰিব। মই সেইটো এল'ভেৰা দি আছোঁ, চৰবতটো দিয়া নাই। আপোনালোকে পাৰিলে চৰবতটো দিব। আৰু বিভিন্নজনে প্ৰশ্ন কৰে বা ফোন কৰে, আপোনালোকৰ ফোনৰ যিমানখিনি ৰিপ্লাই দিব পাৰোঁ। বিশেষ কাৰণবশতঃ কেতিয়াবা ফোনটো ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ, তাৰ বাবে দুখিত, ক্ষমা মাৰ্জনা কৰিব। আৰু
ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। আপোনালোকে যিকোনো কথা জানিবলৈ হ'লে ফোন কৰিব, মেছেজ কৰিব, বিশেষকৈ মেছেজ কৰিবচোন, ভাল লাগে। তেতিয়া বিভিন্নজনে পাৰে মেছেজৰ জৰিয়তে বিভিন্নজনে শিকিব পাৰে। ফোনটো কৰিলে মানে কি হয়, যিজনে ফোন কৰে তেখেতৰ মোৰ মাজতে থাকি যায়। কিন্তু আপোনালোকে যদি মেছেজত কমেণ্টটো কৰে, তেতিয়া মই মেছেজৰ ৰিপ্লাইটো দিবলৈ প্ৰয়াস কৰিলে তেতিয়া কি হয়, সকলোৱে গম পায়। আপোনালোকে মেছেজ কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো আজিলৈ ইমানেই, ধন্যবাদ।